শুৱালকুছিত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। শুৱালকুছিত আজি ২ নং আদাবৈত শুৱালকুছি আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায়। অভিযানত বহু টকাৰ চুলাই জব্দ কৰে আৰক্ষীয়ে। অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰাই শুৱালকুছিৰ ২ নং আদাবৈৰ নিবাসী ৰতন কলিতাই চলাই আহিছিল অবৈধ চুলাইৰ ৰমৰমীয়া ব্যৱসায়। আজি গোপন অভিযানত শুৱালকুছি আৰক্ষীয়ে ৰতন কলিতাৰ ঘৰৰ পৰা বহু টকাৰ চুলাই জব্দ কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজৰ অভিযোগ, আৰক্ষীয়ে ৰতন কলিতাক বহুবাৰ ধৰি নি আকৌ গোপন বুজাবুজি কৰি এৰি দিয়ে। শুৱালকুছিত চলাই থকা অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰি এটি সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰীলৈ স্থানীয় ৰাইজে কাটৰ আহ্বান জনায়। আমি শুৱালকুছি নিবাসী ২ নম্বৰ আদাবৈৰ আমি ইয়াৰে মানুহ, কিন্তু আজি বহু বছৰ ধৰি ৰতন কলিতাই ইয়াতে অবৈধভাৱে আদাবৈতে আমাৰ, কিন্তু ২ নম্বৰ আদাবৈৰ হৈও আমি পুলিচৰ ওচৰকো গৈছিলোঁ আজি ক'ৰবাত ৪-৫ বছৰ আগতে, কিন্তু তেওঁলোকেও আমাক একো সুবিধা কৰি নিদিলে। আৰু এনেকৈ ক'লে যে যদি তালৈ যায় তেতিয়াহ'লে সি যদি কাটিও দিয়ে আমাৰ ৰিস্ক নাই, পুলিচে নিজেই ক'লে। তেতিয়া আমি ভাবি চালোঁ যে এতিয়া যদি আমি এনেকৈ যাওঁ আমাক কাটিলে ৰিস্কটো কোনে ল'ব? তেওঁলোকেও নলয়, পুলিচেই ক'লে তেওঁলোকে যেতিয়া নলয় আমাক কোনে ল'ব? সেইকাৰণে আমি বাদ দিলোঁ। এনেকৈ সদায় কত ডেকা ল'ৰা এই আৰক্ষীজনে কৈছে, এতিয়া বৰ্তমান নহয়, আজি আগত, কিন্তু তেতিয়া আমি আৰু সেইটো সেই হিচাপে বাদ দিলোঁ। কিন্তু আমি ৰখিছিলোঁ বহুত দিন আৰু বহুত বেয়া বেয়া গালি পাৰে। তাৰমানে এনেকুৱা হৈছে আমি সেনে গালি শুনাও নাই আৰু আমি পাৰিবও নোৱাৰোঁ, সেইকাৰণে আমি বাদ দিলোঁ। কিন্তু আজি আমি নিজ চকু দি দেউলগাই গ'লোঁ, কিন্তু তাতে সোমাই আমি যেতিয়া পুলিচৰ গাড়ী আহি তাতে ৰ'ল, আমিও ৰ'লোঁ, কিন্তু ৰোৱাৰ সময়তে পুলিচে আহি আৰু আমাক ক'লে, আমিও কিবা ক'লোঁ, তেওঁলোকেও কিবা কিবি ক'লে আৰু এনেকৈ তাৰমানে কোৱা মিলাৰ ভিতৰতে গ'ল। এতিয়া মুখ্যমন্ত্ৰীক আমি এইটোৱে অনুৰোধ কৰোঁ যে তেওঁ আমাৰ ইয়াৰে এজন বিধায়ক, আগতে বিধায়ক আছিল, এতিয়া মুখ্যমন্ত্ৰী হ'ল, তেওঁ যেন আমাৰ এই আদাবৈৰ এই বেপাৰ, আদাবৈ বুলিয়ে নহয় ধৰক এই মদৰ ব্যৱসায়খন অলপ যদি ঠাণ্ডা কৰিব বিচাৰে বা তেওঁ যদি অলপ অনুৰোধ কৰে, আমি আমাৰ তেওঁলৈ এইটোৱে অনুৰোধ, যাতে এই উঠি অহা ল'ৰাবিলাক যাতে ধ্বংসৰ মুখত নাযায়, নিজে নিজে সৎ গতি কৰে। শুৱালকুছিৰ পৰা কনজ বৈছৰ প্ৰতিবেদন, এনিভাৰ 24।